মিছামৰাত এতিয়া মই দুবামো এতিয়া মই ৰস কটা আৰম্ভ কৰি আছোঁ। এই মেচিন লগতে আছে, গতিকে আপোনালোকে চাই থাকক। এয়া ৰস উলিওৱা হৈ গ'ল। এতিয়া মেচিনত ৰস উলিয়াই আকৌ ইয়াক আমি বাকচৰ ভিতৰত ভৰাই দিয়া হ'ব। তেতিয়া 15 দিনৰ মূৰে মূৰে মানে ক্ৰয় কৰিব পাৰিব। এইখনৰ পৰা সম্পূৰ্ণ ৰস ওলোৱা হ'ল মানে ৰস সম্পূৰ্ণ ওলাব। ইয়াত অকণমান ফিল আপ কৰিবলৈ বাকী আছে, ইয়াতো বাকী আছে। এইকেইটা বাকী থকা কেইডোখৰ ফিল আপ কৰাৰ পিছত 8টা ফ্ৰেমত 2 কেজি ৰস পাব। আচ্ছা, তাৰ পাছত আকৌ ইয়াৰ ফ্ৰেমটো যদি ভৰাই দিয়া হয় তেতিয়া 15 দিনৰ মূৰে মূৰে ৰস আপোনালোকে উলিয়াব পাৰিব। এতিয়া য'ত মানে বেছিকৈ ফল মূল থাকে বা ফুল থাকে তাত সোনকালে ৰস সংগ্ৰহ কৰিব পাৰিব। এয়া চব আপোনালোকে চিল কটা আৰম্ভ কৰিছোঁ। এয়া চিল কাটিবলৈ হ'লে মানে একদম খুব মিহিকৈ চিলটো কাটিব লাগে আৰু চোকা এখন চুৰি কটাই হ'ব লাগে। এই চিলটো নাকাটাকৈ ওলাব নোৱাৰি নেকি? এই চিলটো নকটাকৈ উলিয়াবলৈ অলপ অসুবিধা হৈ যায়। আচ্ছা, এই চিলটো একদম পাতলকৈ কাটিব লাগে। আচ্ছা, তেতিয়া সিহঁতৰ মানে কামটো কৰিবলৈ পিছৰ বাৰ ভাল হয়। লগতে মই এতিয়া আৰম্ভণিহে হৈছে এতিয়া মৌ বাঁহটো। ইয়াৰ পিছত পৰ্যায়ক্ৰমে সিহঁতৰ কামখিনি চলাই থাকিব, লগতে ৰস যেনো ভৰাই থাকিব আৰু উপকৃত হ'ব। লগতে খেতিপথাৰো সিহঁতৰ কাৰণে আমাৰ লাভৱান হ'ব পাৰিম। গতিকে যি জেগাত মই এতিয়া আছোঁ এই জেগাত এতিয়া দুমাহ আছে আৰু বহুত কৃষকে এতিয়াও মানে এই মৌ খেতিটো কৰিবলৈ বিশেষকৈ ভাল পথ ল'ব বুলি পেলাই মই ভাবিছোঁ। গতিকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাওঁ যাতে আপোনালোকেও মৌ পালন কৰক, ভাল ধৰণে স্বাৱলম্বী হওক। ইয়াকে কৈ মই মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। বাৰু।